উচ্ছেদক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ এটা স্পষ্ট নীতি আছে। আমি দীৰ্ঘদিন ধৰি কৈ আহিছোঁ অসমত সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি, আন চৰকাৰী মাটিত সন্দেহযুক্ত বাংলাদেশীয়ে অবাধে বেদখল কৰিছে আৰু সেই বেদখল উচ্ছেদ হ'ব লাগিব। অসম চুক্তিৰ 10 নং দফায়ো স্পষ্টভাৱে কৈছে যে অসমৰ চৰকাৰী ভূমিত অবৈধ দখল ৰোধ হ'ব লাগিব আৰু বেদখলকাৰীক উচ্ছেদ কৰিব লাগিব। অসম চুক্তিয়ে জনজাতীয় বেল ব্লক সুৰক্ষাৰ কাৰণেও স্পষ্ট প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেনে প্ৰেক্ষাপটত অসমৰ ইমান বৃহৎ পৰিমাণৰ ভূমি অবৈধ বেদখলকাৰীৰ কবলত থকাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব লাগে। একে সময়তে আমি এই কথাটো ক'ব বিচাৰিছোঁ যে উচ্ছেদক লৈ আন দুটা কথা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এটা হৈছে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ, আনটো হৈছে জনগাঁথনিৰ অবাধ পৰিৱৰ্তন। মানে ভূমিহীন হ'ল বুলিয়ে য'তেই মন যায়, যিমান পৰিমাণৰ ভূমি মন যায় সিমান পৰিমাণৰ ভূমি দখল কৰাটো কোনোবা নিয়মৰ ভিতৰত পৰে নেকি? এই কথা কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু এটা কথা আপোনালোকে মন কৰিব, যিখন জিলাত ঘৰ হেৰুৱাইছে সেইখন জিলাৰ চৰকাৰী মাটি দখল নকৰি গুৱাহাটী পৰ্যন্ত মাটি দখল কৰিব অহাটো কি ধৰণৰ এটা প্ৰৱণতা? মানে অসমৰ য'তেই খালী মাটি আছে সেই খালী মাটি দখল কৰিব লাগে ধৰণৰ প্ৰৱণতাটো চৰকাৰেও ৰোধ কৰিব লাগিব আৰু গোটেই জাতিটো এক হৈও এই প্ৰৱণতা ৰোধ কৰিব লাগিব। কাৰণ এফালে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমি হেৰাই গৈ আছে, আনফালে জনগাঁথনিৰ পৰিৱৰ্তন হৈ আছে। যিসকল ভূমিহীন লোক বৈধ ভাৰতীয় নাগৰিক, তেওঁলোকে আইনৰ মাজতে, আইন ব্যৱস্থাৰ মাজতে তেওঁলোকে ভূমি লাভ কৰিব, সেই কথাত দ্বিমত নাই। সেইটো এটা চৰকাৰী নীতি, সেইটো এটা আইনগত ব্যৱস্থা। কিন্তু যিখন জিলাৰ ভূমিহীন সেইখন জিলাতেই চৰকাৰী মাটিত সংস্থাপন দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। কাৰণ এই এখন জিলাৰ ভূমিহীন লোক আন এখন জিলালৈ গৈ সেইখন জিলাত জনগাঁথনিৰ পৰিৱৰ্তন কৰে। 500 ঘৰ মানুহ যদি ভূমিহীন বুলি আন এখন জিলাত গৈ তেওঁলোকে সংস্থাপন বিচাৰে, সেই 500 ঘৰ মানুহত 4000-5000 লোক যাব। সেই 4000 মানুহ প্ৰতি বছৰে যদি সেইধৰণে বাঢ়ি থাকিবলৈ হয়, 2 দশকৰ পিছত সেই অঞ্চলটোত 20,000, 25,000, 30,000 পৰ্যন্ত নতুন লোকে সংস্থাপন লাভ কৰিব আৰু সেই 30,000 লোকে তাৰপিছত নিৰ্ধাৰণ কৰিব পৰা হয় যে সেই সমষ্টিটোৰ পৰা প্ৰতিনিধি হিচাপে কোন নিৰ্বাচিত হৈ যাব। অৰ্থাৎ এফালে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈছে, একে সময়তে জনপ্ৰতিনিধি নিৰ্বাচনৰ ৰাজনৈতিক অধিকাৰো খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ক্ৰমশঃ হেৰাই গৈছে। সেইকাৰণে আমি চৰকাৰক স্পষ্টভাৱে দাবী জনাইছোঁ, উচ্ছেদ অব্যাহত ৰাখিব লাগিব। বৈধ ভূমিহীন ভাৰতীয় নাগৰিকে চৰকাৰী নীতিৰ আধাৰত পুনৰ সংস্থাপন পাব লাগিব। কিন্তু যিখন জিলাৰ ভূমিহীন সেইখন জিলাৰ চৰকাৰী মাটিতে পুনৰ সংস্থাপন পাব লাগিব, আন জিলালৈ নিব নোৱাৰিব। উচ্ছেদক লৈ সদৌ অসম ছাত্ৰ সন্থাৰ এটা স্পষ্ট নীতি আছে। আমি দীৰ্ঘদিন ধৰি কৈ আহিছোঁ অসমত সংৰক্ষিত বনাঞ্চল, সত্ৰৰ মাটি, আন চৰকাৰী মাটিত সন্দেহযুক্ত বাংলাদেশীয়ে অবাধে বেদখল কৰিছে আৰু সেই বেদখল উচ্ছেদ হ'ব লাগিব। অসম চুক্তিৰ 10 নং দফায়ো স্পষ্টভাৱে কৈছে যে অসমৰ চৰকাৰী ভূমিত অবৈধ দখল ৰোধ হ'ব লাগিব আৰু বেদখলকাৰীক উচ্ছেদ কৰিব লাগিব। অসম চুক্তিয়ে জনজাতীয় বেল ব্লক সুৰক্ষাৰ কাৰণেও স্পষ্ট প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। তেনে প্ৰেক্ষাপটত অসমৰ ইমান বৃহৎ পৰিমাণৰ ভূমি অবৈধ বেদখলকাৰীৰ কবলত থকাটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়। চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিব লাগে। একে সময়তে আমি এই কথাটো ক'ব বিচাৰিছোঁ যে উচ্ছেদক লৈ আন দুটা কথা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। এটা হৈছে খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰ, আনটো হৈছে জনগাঁথনিৰ অবাধ পৰিৱৰ্তন। মানে ভূমিহীন হ'ল বুলিয়ে য'তেই মন যায়, যিমান পৰিমাণৰ ভূমি মন যায় সিমান পৰিমাণৰ ভূমি দখল কৰাটো কোনোবা নিয়মৰ ভিতৰত পৰে নেকি? এই কথা কোনো কাৰণত গ্ৰহণযোগ্য নহয়। আৰু এটা কথা আপোনালোকে মন কৰিব, যিখন জিলাত ঘৰ হেৰুৱাইছে সেইখন জিলাৰ চৰকাৰী মাটি দখল নকৰি গুৱাহাটী পৰ্যন্ত মাটি দখল কৰিব অহাটো কি ধৰণৰ এটা প্ৰৱণতা? মানে অসমৰ য'তেই খালী মাটি আছে সেই খালী মাটি দখল কৰিব লাগে ধৰণৰ প্ৰৱণতাটো চৰকাৰেও ৰোধ কৰিব লাগিব আৰু গোটেই জাতিটো এক হৈও এই প্ৰৱণতা ৰোধ কৰিব লাগিব। কাৰণ এফালে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমি হেৰাই গৈ আছে, আনফালে জনগাঁথনিৰ পৰিৱৰ্তন হৈ আছে। যিসকল ভূমিহীন লোক বৈধ ভাৰতীয় নাগৰিক, তেওঁলোকে আইনৰ মাজতে, আইন ব্যৱস্থাৰ মাজতে তেওঁলোকে ভূমি লাভ কৰিব, সেই কথাত দ্বিমত নাই। সেইটো এটা চৰকাৰী নীতি, সেইটো এটা আইনগত ব্যৱস্থা। কিন্তু যিখন জিলাৰ ভূমিহীন সেইখন জিলাতেই চৰকাৰী মাটিত সংস্থাপন দিবৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। কাৰণ এই এখন জিলাৰ ভূমিহীন লোক আন এখন জিলালৈ গৈ সেইখন জিলাত জনগাঁথনিৰ পৰিৱৰ্তন কৰে। 500 ঘৰ মানুহ যদি ভূমিহীন বুলি আন এখন জিলাত গৈ তেওঁলোকে সংস্থাপন বিচাৰে, সেই 500 ঘৰ মানুহত 4000-5000 লোক যাব। সেই 4000 মানুহ প্ৰতি বছৰে যদি সেইধৰণে বাঢ়ি থাকিবলৈ হয়,
দুটা দশকৰ পিছত সেই অঞ্চলটোত 20,000, 25,000, 30,000 পৰ্যন্ত নতুন লোকে সংস্থাপন লাভ কৰিব আৰু সেই 30,000 লোকে তাৰ পিছত নিৰ্ধাৰণ কৰিব পৰা হয় যে সেই সমষ্টিটোৰ পৰা প্ৰতিনিধি হিচাপে কোন নিৰ্বাচিত হৈ যাব অৰ্থাৎ এফালে খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ভূমিৰ অধিকাৰ নোহোৱা হৈছে একে সময়তে জনপ্ৰতিনিধি নিৰ্বাচনৰ ৰাজনৈতিক অধিকাৰো খিলঞ্জীয়া মানুহৰ হাতৰ পৰা ক্ৰমশঃ হেৰাই গৈছে সেইকাৰণে আমি চৰকাৰক স্পষ্টভাৱে দাবী জনাইছো উচ্ছেদ অব্যাহত ৰাখিব লাগিব বৈধ ভূমিহীন ভাৰতীয় নাগৰিকে চৰকাৰী নীতিৰ আধাৰত পুনৰ সংস্থাপন পাব লাগিব